আজি আমি স্টাर्ट কৰিম যোনটো দৰং ডিস্ট্ৰিক্টৰ কি আছে প্ৰি বোৰ্ড এক্সামিনেশন 23-24 ক্লাস 10 আৰু মানে জেনাৰেল সায়েন্স সাবজেক্ট সো ফার্স্ট কোশ্চেনটো চোৱা কি আছে যে 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ম্যাগনেসিয়াম ফিটা এডাল বালিয়া কাগজেৰে গঢ়ি পৰিষ্কাৰ কৰি লৈ বাৰ্ণৰ শিখাত জ্বলোৱা হ'ল ম্যাগনেসিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰৰ পৰিণত হ'ল এই পাউডাৰখিনি হ'ল কি হ'ব এইটো ফাৰ্স্টৰ এনসারটো হ'ব কি তোমাৰ এটো হ'ব ম্যাগনেসিয়াম অক্সাইড হয়নে এটো এনসার হ'ব তোমাৰ কি এনসার বি হ'ব নেক্সট সেকেন্ডটো চোৱা মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি আছিল এটো হ'ব তোমাৰ কি ক্যালসিয়াম কাৰ্বনেট যোনটো আমাৰ সি আছিল অপচন হয়নে নেক্সট ওয়া কি আছিল এসিড আৰু ধাতু বিক্রিয়াত উৎপন্ন হোৱা গ্যাসটো হল কি সো এটো কি হ'ব আমাৰ হাইড্ৰোজেন হ'ব হয়নে আনসার হ'ব আমাৰ কি সি নেক্সট ওয়া কি আছিল 4 নম্বৰটো চোৱা যে 22 ক্যারেট সোণ লবলৈ তলৰ কোনটো সংযুক্তি শুদ্ধ হ'ব ইয়াত আমাৰ কি আছে প্ৰথম 22 ভাগ সোণ 2 ভাগ কপাৰ বা সিলভাৰ আছে না সো নেক্সট টু চোৱা কি আছে তোমালোকে যোনটোৱে কৰা প্ৰতিটো মানে কি অপচন তোমালোক ভালকৈ চাই লবা তো ইয়াৰ আনসারটো হ'ব কি তোমাৰ আনসারটো হ'ব এ 22 ভাগ সোণ 2 ভাগ কপাৰ বা সিলভাৰ এটো আমাৰ কারেক্ট আনসার হল নেক্সট চোৱা কি আছে তলৰ কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে সো এটো আমাৰ কি হ'ব এৰ আনসার হ'ব আমাৰ কি আনসার হ'ব আমাৰ কি এটো ডি হ'ব lead পিবি যোনটো আছে হয়নে বিক্রিয়া নকৰা কৈছে তো আনসার কি হ'ব ডি আমাৰ নেক্সট চোৱা 6 নম্বৰটো চোৱা কি আছে তলৰ কোনটো এটা সংপৃক্ত হাইড্ৰোজেন হ'ব সো ইয়াৰ আমাৰ আনসারটো হ'ব যে কি আনসার হ'ব আমাৰ কি এটা হ'ব C4H10 এটো আমাৰ কি আনসার নেক্সট 7 নম্বৰটো চোৱা তোমালোকে 7 নম্বৰটো কি আছে 7 নম্বৰটো আমাৰ আনসার হ'ব আনসার আমাৰ কি এটো CWXZ নেক্সট 8 নম্বৰটো চোৱা তোমাৰ HCl হাইড্ৰোক্লোৰিক এসিডৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে লিটমাছ বৰণ কেনেকৈ হ'ব আলটিমেটলি যেতিয়া এসিড এটা এসিড এটো কি এটা এসিড হয় বুঝছনে এসিড যেতিয়া কি নীলা লিটমাছ দ্ৰৱ এটো কি হ'ব আলটিমেটলি বৰণ কি হ'ব ৰঙা হ'ব তো ভেরি ইজি 9 নম্বৰটো চোৱা কি হ'ব ইথেন অণু এটা ইথেন অণুত কি থাকে কেইটা সহজীৱ বন্ধন ইয়াত আনসার হ'ব কিমান বি হ'ব 7টা সহজীৱ বন্ধন থাকে কেইটা থাকে 7টা সহজীৱ বন্ধন থাকে হয়নে হয় কাৰণ সো আমি ইথেনৰ ভাগ কি পাইছো C2H6 চোৱা C2H6 যেতিয়া নেকি তুমি ভাবা তুমি কেনেকৈ ভাবা যে C এটো থাকিল C এটো আহিব এনেকে তো এটো ইয়াত আহিব ইয়াত কি হ'ব H ইয়াত থাকিল H ইয়াত থাকিল H মানে হাইড্ৰোজেন ইয়াত হ'ব H এটো হ'ব H না ইয়াত হ'ব কি H আমি কেইটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা হল টোটাল তো কি হ'ব 7 হ'ব আমাৰ আনসার বুজি পালা মানে 7টা সহজীৱ বন্ধনী আছে এটো হ'ব C2H6 নেক্সট সাধাৰণ অৱস্থাত জলীয় অৱস্থাত থকা ধাতুটোৰ নাম কি ধাতুটোৰ নাম কি হ'ব এটো প্ৰথমটো আছে কি আয়োডিন দ্বিতীয়টো আছে কি ব্ৰোমিন হয়না তৃতীয়টো আছে কি তোমাৰ আছে পাৰা আৰু চতুৰ্থটো কি আছে আৰ্গন ইয়াত আনসার হ'ব কি ব্ৰোমিন নেক্সট চোৱা কি আছে আমাৰ যে 11 নম্বৰটো চোৱা CH3 CH2 আৰু Br আছে চোৱা ইয়াত C কি আছে আমাৰ C দুটা আছে মানে কি C2H5Br আছে চালি বুলি কি হ'ব ব্রোমো যেহেতু ই দুটা আছে H কি হ'ব সরি C দুটা আছে কি হ'ব ইথান হ'ব ব্রোমো ইথান है ना সো 11 নম্বর আনসারটা কি হবে আমার আনসার কোশ্চেন আনসার হবে তোমার বি ক্লিয়ার এই 12টো চোৱা তোমালোকে 12টো কি হ'ব চোৱাচোন যে উদ্ভিদৰ অতিৰিক্ত কাৰ্বহাইড্ৰেট খিনি কোষত হিচাপে খালি ঠাই
হিচাপে সঞ্চিত হৈ থাকে মানে কি হিচাপে শ্বেতকৰ হিচাপে সঞ্চিত হৈ থাকে তো তলৰ 4টা মৌলৰ পাৰমাণৱিক ভৰ দিয়া আছে তো ইয়াত ভেৰি ইম্পৰ্টেণ্ট এটা চাবা তোমালোকে যে আমি যোনটো পাইছিলো কি কয় ট্ৰায়াড পাইছিলো ট্ৰায়াড কি পাইছিলো যে লিথিয়াম তো ইয়াত আমাৰ নিয়াৰেষ্ট চাবা তুমি তো এইটো চোৱা আমাৰ লিথিয়ামৰ কি আছে লিথিয়ামত তুমি যদি চাব যোৱা লিথিয়াম আছে কিমান হাইড্ৰোজেন লিথিয়াম 3 নম্বৰত আছে তো ডাবল যদি কৰিব যায় এটা আইডিয়া ল'ব পাৰা তুমি আইডিয়া লৈ কৰিব পাৰা তো 6 নিয়াৰ এবাউট 6 এটা ডাবল ল'ব পাৰা নেক্সট এক্স কি আছিল তোমাৰ এইটো তোমাৰ যদি ধৰা তুমি এইটো ধৰা এই নহয় কিয় এই y2 কি আছে আমাৰ 29 কৈছে তো তো পটাছিয়াম এইটো নহয় গৈ সো আমাৰ এনসার কি হ'ব তোমালোকে এইটো তো 20 20 40 সো নেক্সট আমাৰ এইটো হ'ব তোমাৰ কি যে 39.1 আছে y আছে তো এইটো y2 চোৱা এইটো হল তোমাৰ w থাকিলে এইটো y2 চোৱা y2 কি হ'ব y2 তোমাৰ ধৰা পটাছিয়াম পটাছিয়ামটো তোমাৰ পটাছিয়ামটো 19 নম্বৰ আছে ডাবল কৰি 38 পৰা নিয়াৰ 38 হৈ যাব নেক্সট তোমাৰ থাকিল জেডটো তোমাৰ কি সোডিয়ামৰ কি আছে তোমাৰ সোডিয়ামৰ 11 নম্বৰ তো ডাবল কৰিলে 22 মানে ইয়াৰ তোমাৰ হয় মানে পাৰমাণৱিক ভৰটো মানে 23 হয় তো তেতিয়ালে চোৱা আমি ইয়াতে বস্তু আছে লিথিয়াম পটাছিয়াম আৰু কি সোডিয়াম তো আমি এনেকুৱা এটা ট্ৰায়াড পাইছিলো আমি চোৱা তাতে কিন্তু ক্যালসিয়াম একো নাই তো সেইকাৰণে আমি কি লিখিব পাৰো লিথিয়াম মানে কি যোনটো আমাৰ কি আছে W হৈ যাব নেক্সট লিথিয়াম আৰু কি হ'ব y মানে কি হ'ব তোমাৰ পটাছিয়াম ধৰা পটাছিয়ামটো ধৰা পটাছিয়াম কি হ'ব তোমাৰ আৰু y হৈ যাব হয়না আৰু পটাছিয়াম আৰু কি আছে তোমাৰ আৰু থাকিল তোমাৰ জেডটো কি হ'ব তোমাৰ এটা তোমার সোডিয়াম Na সোডিয়াম আমি লিখিব পাৰো জেড ওয়াই আর কি WYZ মানে आंसर কো আমাৰ কি বি আমাৰ आंसर WYZ নেক্সট তোমালোকে যে 14 নম্বৰটো চোৱা কি আছে মেন্ডেলৰ পৰ্যাপ্ত তালিকাত ব্যৱহাৰ কৰি নিৰ্ণয় কৰা SI মানে সিলিকন মৌলৰ অক্সাইড অংকটো ভেৰি ইজি চোৱা ইয়াত কি হ'ব আমি ইয়াত চাব পাৰো যে তোমার সিলিকনের জেনারেলি তার ভ্যালেন্সি কিমান হয় 4 হয় সিলিকন যদি তেনেকা বহাব যোৱা যদি সিলিকন অক্সিজেন থাকিল ইয়াৰ জড়তা কিমান হয় ইয়াৰ ভ্যালেন্সি হল 2 আৰু ইয়াৰ হল 4 ইয়াত কাটি দিলা তুমি থাকিল 2 মানে এটা কাটি দিলে তুমি কি 2 থাকিব না মানে কি হ'ব SiO2 হ'ব মানে আমি आंसर কি লিখব বলো आंसर বলো আমি आंसर ডি মানে নেক্সট চোৱা 4টা কাৰ্বনৰ যৌগ বিটননত কাৰ্যকৰীমূলক হল এইটো 15 নম্বৰ কাৰ্বক্সিলিক এসিড আছে এলডিহাইড আছে হয়না আৰু কি আছে তোমাৰ কিটোন আছে আৰু কি হ'ব এলকহল এটো आंसर কি হ'ব কিটোন হ'ব তোমালোকে কিতাপত চাবা এটা আছে পাইৰুভেট ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত এইটো आंसर হ'ব কিমান মাইটোকন্ড্ৰিয়া কি এটা মাইটোকন্ড্রিয়া आंसर মাইটোকন্ড্রিয়া তো 16 নম্বৰ উত্তৰটো চোৱা কি হ'ব যে গংগা নদীৰ কাৰ্যকৰী আঁচনি প্ৰকল্পটো স্থাপন কৰা হৈছিল এটোটো ডাইৰেক্টলি জানা ডাইৰেক্টলি মই পঢ়াইছিলো এটো কি 1985 হ'ব হয়না নেক্সট চোৱা 18 নম্বৰটো চোৱা দিয়া তোমালোকে ইনসুলিন হরমোন খালি ঠাই আছে অন্তঃস্রাবী গ্রন্থির দ্বারা নিহন এটো কি হ'ব কোনে নিহন কৰে এটো কৰে তোমাৰ অগ্নাশয়ে নিহন কৰে হয়না তোমালোকে জানা নেক্সট চোৱা দুটা নিউরনৰ মাজত খালি ঠাই কি বুলি কয় নিউরনটো চিনি পোৱা তোমালোকে তো এটা এনেকে হ'ব নিউরন এনেকা এনেকে 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 আহিল এনেকা আহিল হয়না ইয়াত আৰু এটা যে নিউরন থাকিব এইটো মানে কি হয় আৰু এটা কানেকশন যোনটো হয় এইটো কানেকশন যোনটো হয় এইটো কানেকশন
মানে এইটো তোমাৰ এই যোনটো খালী ঠাই আছে কানেকশ্যন এইটো আমাৰ খালী ঠাই কি বুলি কয় কিন্তু খালী ঠাই বুলি কি বুলি খালী ঠাই মাজৰ খালী ঠাই কি বুলি কয় দুটা নিৰ্ণয় খালী ঠাই কি বুলি ক'ব দেব তোমাৰ সাইনেপছ বুলি ক'ব আনসাৰ হয়নে নেক্সট ওখ মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটালে প্ৰথম প্ৰজন্মৰ গছবিলাক কি হ'ব সকলো ওখ হ'ব ওখ গছ হ'ব হয়নে 20 নম্বৰ আনসাৰ কি হ'ব আৰু বি হ'ব নেক্সট এটা নিউৰনত কোনো বাৰ্তা গ্ৰহণ কৰা অংশটো হ'ল এটা নিউরনত বার্তা গ্রহণ করে তো বার্তা গ্রহণ করা অংশটি কি হবে আমার এটা হলো ডেনড্রাইট হ্যাঁ বার্তা গ্রহণ করি তো ওজন প্রজননত মুকলোদ্গম সংঘটিত হয় ক'ত এইটো এনসার হবে কি ষ্টত হয়নে কোনটো পদ্ধতি যৌনৰোগ প্ৰতিৰোধকাৰী হ'ব তো এইটো এইবিলাক সব এইটো টেবলেট হয় মানে অৰেল কন্ট্ৰাসেপটিভ এইটো বন্ধ কৰা মানে একদম টোটেলি ক্লোজ হৈ যোৱা হয়নে আৰু কপাৰটিটো জানাই তোমালোকে এইবিলাক আৰু নেক্সট আহিল কণ্ডম তো কণ্ডমৰ জৰিয়তে কোনো ধৰণৰ কি হয় এক্সট্ৰা মানে তোমাৰ আৰু কি হয় যোনটো ক'ব পাৰা তুমি যোনটো হিচৰিত একো মানে নহয় ট্ৰান্সফাৰ নহয় আৰু একো মানে যৌন ৰোগ যেনেকুৱা আছে সেইবিলাক কেতিয়াও যেনেকৈ HIV AIDS এইবিলাক কেতিয়াও কি হয় মানে আৰু নানান ধৰণৰ যিবিলাক মানে সংক্ৰমিত ৰোগ আছে এইবিলাক খুব কম কিবা ট্ৰান্সফাৰ হয় এজনৰ পৰা আনজনলৈ সেইকাৰণে কণ্ডম ইউজ কৰে নেক্সট চোৱা দ্বিতীয় পদাৰ্থবোৰ জিনীয় পদাৰ্থবোৰ পৰিবাহিত হয় কেনেকৈ এইটো বি এনসাৰ হ'ব যৌন প্ৰজননৰ জৰিয়তে নেক্সট আহিল 25 নম্বৰটো চোৱা 25টো চোৱা কি হ'ব তলত দিয়া WXYZ কোনটো গুড শুদ্ধ ইয়াত হ'ব মানে কি এইটো মানে এইটো হ'ল কি পৰাগৰেণু না নেক্সট X হ'ব কি তোমাৰ গৰমুণ্ড হয়নে নেক্সট Y টো কি হ'ব তোমাৰ ওইটো হ'ব তোমাৰ কি পরাগধানী পরাগনলী নেক্সট এটা কি হবে তোমার হচ্ছে গর্ভাশয় ক্লিয়ার ডাইরেক্ট কিতাব উঠাইছে এইটো বংশগতির পিতৃ বুলি কোৱা হয় কাক পিতৃ বুলি কাক কোৱা হয় গ্ৰেগৰ জন মেণ্ডেলক কোৱা হয় তো এ নম্বৰ এনসাৰ মগজুৰ যি অংশই দেশ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল কি সেরিবেলাম কোনে কৰে সেরিবেলামে কৰে হয়নে নেক্সট চোৱা তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি এইটো ডাইৰেক্ট এনসাৰ ডাইৰেক্ট কুৱেশ্যন উঠাইছে এইটো কিতাপৰ পৰা মৃত্তিকা নেক্সট 29 আনসাৰ চোৱা এইটো কৈছে তলৰ বৰ্তনীটোৰ সমতুল্য ৰোধ নিৰ্ণয় কৰা ইয়াত তোমালোকে জানা মানে সমতুল্য এইটো কিহত আছে এইটো মনত ৰাখিবা পেৰালেলত আছে মানে সমান্তৰালভাৱে আছে 1/rp যদি বহুৱা তো 1 কি হ'ব r1 প্লাস 1/r2 বহাই দিয়া 1/r3 বহাই দিলা সো ইয়াত তুমি কি কৰিবা যে 1/rp থাকিল ইজিক্যাল টু কি হ'ব 1/r মান কিমান 2 সব এইটো প্ৰথমটো 2 বহাই দিলা আর 3 প্লাস 1/r2 এইটো মিডলটো কি দিলা 1/2 হ'ব প্লাস 1/3 মানে কিমান 1/4 হ'ব তো ইয়াত তুমি লহাগুলো কি হ'ব লহাগু তুমি লৈ লোৱা 4 2 3 2 আৰু 4 লহাগুলো কিমান হ'ব তো ডাইৰেক্ট পূৰণ কৰি দিলে হ'ব 2 দি যাব প্ৰথমত হয় না কি হ'ব চোৱা 3 থাকিল 2 গুণ 2 2 গুণ 4 হয় না তো লহাগু 2 3 গুণ 6 6 গুণ 12 হ'ল 12 এর লগ হয় না তো এক ধরন করা কিবার যাব তারপর 4 1 গুণ 4 হবে যোগ করাটো এইটো 6 বার 6 গুণ 6 হবে প্লাস এর যদি হরণ করা 3 বার 3 1 গুণ 3 হবে উপরত হয় না তো উপরত মানে কি হল চোৱা 13 থাকিল 13 আর ইয়াত কি 12 সো এইটো উল্টি যাব না এতিয়া এইটো বাট উল্টাই দিম আমি এতিয়া উল্টা দিলে কি হবে আর পি ইকুয়াল কি হবে 12 বাই কি হবে 13 12 বাই কি হবে 13 মানে आंसर আমার কোনটা হল বি নাম্বার মানে आंसर है ना
বুজি পালা? ক্লিয়াৰ হ'ল? নেক্সট চোৱা, পোহৰৰ কোনটো পৰিঘটনাৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং হয়? এইটো জানা? বায়ুমণ্ডল প্ৰতিফলন, হয় না? নেক্সট চোৱা, পোহৰৰ মানুহৰ চকুত বস্তু এটা প্ৰতিবিম্ব গঠন কৰা স্থান ক'ত হ'ব এইটো? এটা আছে কৰ্ণিয়া, হয়নে? আৰু চকুৰ পতা আছে, আৰু এটা কি চকুৰ মণি আছে, হয়নে? আৰু এটা কি আছে অক্ষিপটে। ডাইৰেক্টলি আনসাৰ কি হ'ব? অক্ষিপটে। ডাইৰেক্ট কুৱেশ্যন উঠাই দিছে তোমালোকক। তো লক্ষ্যবস্তুৰ সমান আকাৰৰ হ্ৰদ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত থাকিব লাগিব? এইটো জানা? ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। প্ৰাপ্তবয়স্ক লোকৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্বটো জানা? 20 সেন্টিমিটাৰ। সমতল দৰ্পণৰ পৰা গঠিত প্ৰতিবিম্ব, এইটো তোমালোকে কি হ'ব? অহত আৰু একাকাৰ হ'ব, না? চি নম্বৰ আনসাৰ কি হ'ব? চি। নেক্সট চোৱা, 35 চোৱা তোমালোকে। থাৰ্টি ফাইভটো চোৱা কি হ'ব? আমাৰ 35টো তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্ধাৰণ কৰে? এইটো হ'ব তোমাৰ বি নম্বৰ হ'ব, সৰি নকৰে কৈছে যিহেতু মনত থাকিবা তোমালোকে এনেকে দি দিয়ে। এইটো আনসাৰ হ'ব আমাৰ ডি। ক্লিয়াৰ? সৰি ইয়াত কি কৈছে চোৱা, যে মানে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এইটো আমাৰ আনসাৰ হ'ব, আনসাৰ বি হ'ব এইটো, হয় না? আনসাৰ হ'ব বি। নেক্সট, তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? এই চোৱা, ইয়াত তোমালোকে চোৱা, ঘাঁহ আছে, মাছ আছে, ছাগলী আছে। চোৱা, ঘাঁহ, ছাগলী, মানুহ, এইটোৱে কৰে, হয়নে? ঘাঁহ, ছাগলী, মানুহ। নেক্সট চোৱা, প্ৰবাহযুক্ত দীঘল চলনায়িত এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি হয়? সকলো বিন্দু একে থাকে। যিকোনো মানে বিদ্যুৎযুক্ত, যোনটো কৈছে প্ৰবাহযুক্ত দীঘল চলনায়িত এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ গোটেইখিনি থাকে, মনত ৰাখিবা এইটো। কোনটো পৰম্পৰাগত শক্তিৰ উৎস? ইয়াত পৰম্পৰাগত শক্তি কি আছে? প্ৰথমত কি আছে? জীৱাশ্মজাত ইন্ধন, বায়ু শক্তি, হয়না? জোৱাৰ ভাটাৰ শক্তি, হয়নে? আৰু কি হ'ব তোমাৰ ইয়াত সৌৰ শক্তি। তো এইবিলাক প্ৰাকৃতিকভাৱে চব হোৱা, কিন্তু ইয়াত জীৱাশ্মটো তোমাৰ আনকমন লাগি আছে। চোৱাচোন, ইয়াত চোৱা, জীৱাশ্ম ইন্ধন, এইটো পৰম্পৰাগত শক্তি। তলত কোনটো সৌৰ শক্তি আধাৰিত নহয়? তো ইয়াত চোৱা, নিউক্লিয়াৰ শক্তি আছে, হয়নে? তাপীয় শক্তি, বায়ু শক্তি, জৈৱ শক্তি। আনসাৰ কি হ'ব? আমাৰ আনসাৰ হ'ব নিউক্লিয়াৰ শক্তি, 39 নম্বৰ। এয়া হ'ব 40। চোৱা, বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়া আৱিষ্কাৰ কৰিছিল কোনে? অৰষ্টেড। আনসাৰ হ'ব কি? অৰষ্টেড। 41টো চোৱা তোমালোকে, বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কয়? জেনেৰেটৰ বোলা হয়। সৰু ল'ৰা ছোৱালীয়ে জানিব। পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ কি হ'ব? একমুখী হয় এইটো। 42 এক নম্বৰ। নেক্সট আৰু এটা আছে, আৰু কেইটামান কুৱেশ্যন আছে আমাৰ, বেছি নাই। নেক্সট আছে আমাৰ কি, যে অমৃতা দেৱী, তোমাৰ বিষ্ণুৱে কি গছৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল? এইটো কি হ'ব? খেজুৰ গছ। উদ্ভিদৰ দেহত ফ্লোয়েমৰ কাম কি? খাদ্যৰ পৰিবহন কৰে। এইটো আনসাৰ কি হ'ব? 41 আনসাৰ কি হ'ব আমাৰ? বি হ'ব। কোনটো নদীবন্ধৰ সমস্যা নহয়? এইটো আনসাৰ কি হ'ব আমাৰ? বি। তো থেংক ইউ। যদি কৰবাত মানে অলপ মিষ্টেক থাকে, তোমার নিশ্চয় কমেন্ট কৰিবা। আৰু
আৰু তোমালোক ভালকে পঢ়ি যোৱা নিশ্চয় আৰু এনেকুৱা MCQ কুৱেশ্যন লৈ আহিম যদি ক'ৰবাত বুজি পোৱা নাই নিশ্চয় কমেণ্ট কৰিবা থেংক ইউ